না 1 নম্বৰটো যদি চাওঁ সাইন অফ এ তাৰপিছত প্লাছ সাইন অফ বি ইকুৱেল টু কি হয় 2 সাইন তাৰপিছত এ প্লাছ বি ডিভাইডেড বাই 2 তাৰপিছত cos a minus b divided by 2 কোল এটা আৰু এটা পাইছিলা তোমাৰ কি কিমান 14 কি দিছে চোৱাচোন আমি যিমান কেইটা একেলগে কৰোঁ বা তিনিটা যোগ কৰিছোঁ নেকি চোৱাচোন এই চাইডত যিমানকেইটা ফৰ্মুলা লিখি দিছোঁ ইয়াতে একেলগে তিনিটা দিছোঁ নেকি আৰু ইয়াতে চোৱাচোন ক'ৰবাত সাইন এ সাইন বি বা কছ এ কছ বি তেনেকুৱা টাইপৰে দিছোঁ কিন্তু ইয়াতে ক'ৰবাত সাইনৰ আগতে হওক বা কছৰ আগতে 2 আছে নেকি কোৱাচোন কিন্তু ইয়াতে তুমি এক্সট্ৰাকৈ এটা কি পাই আছা 2 পাই আছা হয় না কিন্তু ইয়াৰ লগত অলপ কিন্তু ডিফাৰেঞ্চ আছে আৰু চোৱা যেহেতু তিনিটা আছে তিনিটাতে একেলগে মাল্টিপ্লাই কৰিব নোৱাৰা বা প্লাছ কৰিব নোৱাৰা যিকোনো দুটাহে কৰিবা তো ইয়াৰে কাম কৰা ফাৰ্ষ্ট লেফ্ট সাইডখিনি লোৱা লেফ্ট সাইডত কি দিয়া আছে কোৱা সাইন 2x গ'ল আৰু এইবাৰ চোৱা এইটোতো গমে পোৱা যে 2 + 3 + 4 এইটো যদি কোনোবাই 2 + 4 + 3 লিখি দিয়ে কিবা মহাভাৰত অশুদ্ধ হ'ব কিবা চেঞ্জ হ'ব ইয়াতে কি কৰিছোঁ এই সাইন কিমান আছে ইয়াতে 6x এইটো একেলগে লিখিছোঁ কিবা প্ৰব্লেম হ'ব কোনোবাই যদি ভাবা যে নাই মই এইটো নকৰোঁ এইখিনি পূৰা এইখিনি এনেকৈ কৰি দি মই এইটো লিখিম এই সাইন কিমান আছে সাইন 6x আগত লিখিলোঁ তাৰপিছত কিমান আছে তোমাৰ সাইন কিমান আছে 2x আগত লিখিলোঁ আৰু লাষ্টত মই 2 সাইন কিমান আছে 4x তথাপি কিবা চেঞ্জ হ'ব তোমালোকে প্ৰথম লাইনটো এইখিনিয়ে লিখি ল'বা তাৰ পিছৰ লাইনটো এইটো কৰিবা কিবা চেঞ্জ হ'ব এবার চোন ইয়াতে দুটা যদি মিলাই চাও সাইন এ প্লাস সাইন বি ইয়াতে কোনবা এটা লগত মিল আছে না চোন 2 সাইন তাৰপিছত 6x প্লাস 2x ডিভাইডেড বাই কিমান 2 এগেইন কি লিখিবা cos এবার কি লিখিবা 6x মাইনাস 2x ডিভাইডেড বাই 2 আর এক্সট্রাকে প্লাস কি আছে তোমার 2 সাইন 4x এই লাইনটোত কাৰোবাৰ ডাউট আছে একবাৰ ভালকৈ ভাবিছোঁ এই লাইনত কাৰোবাৰ ডাউট পইছা আৰু এটা কথা মাইণ্ডত ৰাখিবা যদি কিবা কাৰণত কোনোবাই এইটো আগত ৰাখিছে এইটো পিছত ৰাখিছা তেতিয়া কিন্তু তোমাৰ ইয়াতে কি আহিব 2x মাইনাছ 6x তাৰমানে 6x এইটো ক'ৰ পৰা মাইনাছ কৰিবা 2xৰ পৰা এইটো cos থাকি গ'ল এইখিনি ৰিজাল্টটো আমি কিমান পাই আছোঁ cos অফ মাইনাছ কিমান হ'ব 4x এইটো চোৱা তোমালোকক মই আগতেও দিছোঁ cos যদি মাইনাছ থিটাই হয় বা যিয়ে হওক মাইনাছ থাকিলে এইটো কি ডাইৰেক্ট আমি কি পাওঁ এইখিনি মানে আমি এনেকৈ লিখিব পাৰোঁ cos 0 - 4x 0ৰ পৰা বাদ দিয়া মানে কোনটো এক্সিছৰ পৰা বাদ পৰিল x এক্সিছৰ পৰা বাদ দিলে কিবা ফাংচন চেঞ্জ হয় নহয় আৰু 0ৰ পৰা কিবা এটা বাদ দিয়া মানে কেই নম্বৰ চুকত পৰি গ'ল 4 নম্বৰ চুকত cos নেগেটিভ নে পজিটিভ পজিটিভ তাৰমানে এইটো ৰিজাল্ট ডাইৰেক্ট আমি কি লিখিব পাৰোঁ 4x লিখিব পাৰোঁ তো সেইকাৰণে এইটো পাৰ্ট পোৱা আৰু cos ডাইৰেক্ট 4x পোৱাৰ মাজত কোনো ডিফাৰেঞ্চ নাই হয় বুজি পাইছে না এইখিনিৰ পৰা পোৱা আৰু 6x - 2x লিখা কোনো ডিফাৰেঞ্চ নাই কিন্তু এইটো যদি ইয়াতে কিবা কাৰণত সাইন থাকিলে হয় তেতিয়া কিন্তু চোৱা সাইনৰ কাৰণে কি হয় সাইন অফ -x থাকিলে ৰিজাল্টটো কি হয় -sin x হৈ যায় সেই কথাটো মাইণ্ডত ৰাখিবা তো যি হওক is equal to 2 sin 6 and 2 প্লাছ কৰিলে কিমান হ'ব 8 ডিভাইডেড বাই কিমান আছে তাৰমানে কিমান হৈ যাব 4x আৰু এইটো কিমান পাবা 6xৰ পৰা 2x গ'লে 4x ডিভাইডেড বাই 2 তাৰমানে কিমান পাবা cos 2x প্লাছ 2 sin 4x এই লাইনলৈকে কাৰোবাৰ ডাউট হৈছে না একো ভালকৈ চাই লোৱা কোনোবাই এনেকুৱা আছে নেকি যে বুজি পোৱা নাই ইয়ালৈকে না বুজি পাইছা ইয়াতে চোৱা এই দুটাৰ মাজত কিবা মিল থকা আছে না চোৱাচোন এইখিনি আছে না চোৱাচোন দুটাৰ পৰা যদি কমন লওঁ তেতিয়াহ'লে কি হ'ব 2 sin কিমান আছে 4x তেতিয়াহ'লে ইয়াতে কিমান থাকিব তোমাৰ cos 2x ইয়াতে থাকিব কিমান 1 এই লাইনলৈকে কাৰ কাৰ ডাউট হৈছে
কারবার ডাউট হয়েছে নেক্সট চাবা এইটো কোনবা দিন পাইছিলা না যে cos 2s a ইয়ার কারণে আমি টোটাল কেইটা পাও চারিটা পাও তো তারে এটা মেবি এনেকুৱা টাইপৰ আছিল তোমার কি কয় 2 cos স্কোয়ার a মাইনাস 1 হবে না এবার চো ইয়ারে পরে যদি আমি চেক কৰি চাও এই -2 যদি উপৰত লৈ যাও এটো কি হৈ যাব প্লাস ইয়াতে এইখিনি আছে না চোৱাচোন বা এইখিনি হলনিত cos 2x ৰ হলনিত মই কি লিখিব পাৰো cos 2x ৰ হলনিত কি লিখিব পাৰো কোৱাচোন 2 cos স্কোয়ার x মাইনাস 1 এই মাইনাস 1 আৰু ইয়াতে কি আছে প্লাস 1 ক্যান্সেল থাকিব কিমান 2 sin 4x যদি কারোবার ডাউট হয় যি হয় এইখিনি কথা কিন্তু সাইডে লিখি দিবা পরীক্ষাতে লিখি দিবা ইয়াতে আমি কি লিখিব পাৰো তোমাৰ 2 cos স্কোয়ার x হয় না এখানে তো লিখার দরকার নাই মাইনাস 1 ক্যান্সেল যেহেতু সাইডে লিখেছে আর যদি সাইডে লিখা নাই তাহলে এতে -1 এন্ড +1 দিয়ে দিবা যদি সাইডে লিখা কোন তো চাবা 2 sin 4x এইটো ক্যান্সেল থাকিল কিমান তোমার 2 cos স্কোয়ার x এই 2 কিমান হৈ যাব 4 cos স্কোয়ার x and sin 4x সো আসুন রাইট সাইডে এইটো আছিল না রাইট সাইডে সো আসুন এইটো আছিল বেলেগ আছে